নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বিদ্যালয়ত ক্লাছ কৰাৰ অৱস্থাত এটা পিৰিয়ডৰ পৰা এটা পিৰিয়ডৰ সময়টো কেনেকৈ গম পোৱা? আমি যেতিয়া বেল মাৰে, বেলৰ শব্দত আমি গম পাওঁ যে এটা পিৰিয়ডৰ পৰা এটা পিৰিয়ড গৈছে। ঠিক তেনেকৈ আমি দিনটোৰ ভিতৰত বিভিন্ন শব্দ শুনিবলৈ পাওঁ, হয়নে নহয় বাৰু? কিন্তু আমি জানো চিন্তা কৰোঁ যে শব্দবিলাকৰ উৎপত্তি কেনেকৈ হৈছে, বা এঠাইত শব্দৰ সৃষ্টি হৈ এঠাইলৈ কেনেকৈ শব্দ গৈছে, এই বিষয়টো আমি আজিলৈকে চিন্তা কৰা নাই। গতিকে আজি আমি শব্দৰ কেনেকৈ উৎপত্তি হৈছে, শব্দ এঠাইৰ পৰা এঠাইলৈ কেনেকৈ সঞ্চাৰিত হৈছে, সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। এতিয়া আমি আলোচনা কৰিবলৈ লোৱা বিষয়টো হ'ল শব্দ। শব্দ এতিয়া তোমালোকে কি বস্তুৰ পৰা শব্দ শুনা? বা বিহুৰ আমাৰ বাদ্যযন্ত্ৰবিলাক বিহুত বজায়, বিহুত বজোৱা বাদ্যযন্ত্ৰবিলাকৰ কি আছে? এটা ঢোল, ঢোল বিহুত বজোৱা বাদ্যযন্ত্ৰ এটা। তাল, আৰু আমি সাধাৰণতে দেখি পোৱা বাদ্যযন্ত্ৰ এটা হ'ল গীটাৰ। এখন হ'ল গীটাৰ। এতিয়া কথাটো হ'ল কি, এই বাদ্যযন্ত্ৰবিলাকৰ পৰা শব্দটো কেনেকৈ সৃষ্টি হৈছে? এতিয়া ঢোল এটা কেনেকৈ বজিছে? ঢোল এটা বজাওঁতে ঢোলটো কেনেকৈ বনোৱা হৈছে? ঢোলটোৰ এটা চুঙা এটা দুইফালে দুখন চামৰা ফিটকৈ লগাই থোৱা থাকে। যেতিয়া ঢোলটোৰ চামৰাখনত যেতিয়া আঘাত কৰা হয়, তেতিয়া চামৰাখনৰ কি হয়? কঁপনি উঠে, আৰু চামৰাখনৰ কঁপনি উঠাৰ লগে লগে ইয়াৰ পৰা শব্দৰ সৃষ্টি হয়। আনহাতে গীটাৰখনৰ শব্দটো কেনেকৈ সৃষ্টি হৈছে? গীটাৰখন তোমালোকে দেখিছা, গীটাৰখনত কিছুমান তাঁৰ বান্ধি থোৱা থাকে এনেকৈ। যেতিয়া এই তাঁৰবিলাকত আঘাত কৰা হয়, তেতিয়া তাঁৰবিলাকৰ কম্পন ঘটে, আৰু এই তাঁৰবিলাকৰ কম্পন ঘটাৰ ফলত গীটাৰখনৰ পৰা শব্দৰ উৎপত্তি হয়। ঠিক তেনেকৈ তালখনৰ তেনেকুৱা। বা তোমালোকে যেতিয়া বিদ্যালয়ৰ বেলখন বজোৱা হয়, বেলটো বজাই দিয়াৰ পাছতে হাতেৰে চুই চাবাচোন, তেতিয়া বেলখনত এটা কঁপনিৰ নিচিনা অনুভৱ হ'ব। মানে কিবা এটা বস্তুৰ পৰা শব্দৰ সৃষ্টি হৈ থাকিলে বস্তুটোৰ এটা কঁপনিৰ সৃষ্টি হয়। গতিকে এই সকলোবিলাকৰ পৰা আমি কি বুলি ক'ব পাৰোঁ? যে শব্দৰ সৃষ্টি হ'বলৈ হ'লে বস্তু এটাৰ কম্পন ঘটিব লাগিব। তাৰমানে বস্তু এটাৰ কম্পন ঘটি পেলাই শব্দৰ সৃষ্টি হয়। এতিয়া আমি শব্দ কেনেদৰে সৃষ্টি হয় বুলি ক'লে আমি কি বুলি ক'ব পাৰিম? যে বস্তু এটাৰ কম্পনৰ ফলত শব্দৰ সৃষ্টি হয়। এতিয়া শব্দৰ বিষয়ে আমি আলোচনা কৰাৰ আগতে আমি কি চাব লাগিব? আমি কম্পনৰ বিষয়ে ভালকৈ অধ্যয়ন কৰি ল'ব লাগিব। কম্পন মানে কি? এতিয়া কম্পন মানে হ'ল এটা বস্তুৰ যদি অগা পিছাকৈ গতি কৰি থাকে বা ইফালে সিফালে গতি কৰি থাকে, তেনে বস্তু কম্পন হৈ থকা বুলি কোৱা হয়। এই বেতডাল এতিয়া স্থিৰ অৱস্থাত থাকে, ইয়াৰ কোনো কম্পন হোৱা নাই। যেতিয়া সি অগা পিছাকৈ বা ইফালে সিফালে গতি কৰি থাকিব, ইফালে সিফালে বা অগা পিছা এনেকৈ যদি গতি কৰি থাকে, তেতিয়া বস্তুটো কম্পন হৈ আছে বা বেতডালৰ কম্পন ঘটি আছে বুলি কোৱা হয়। এতিয়া কম্পনৰ বিষয়ে অধ্যয়ন কৰিবলৈ আমাৰ অতি সহজ এটা আহিলা হ'ল সৰল দোলন। সৰল দোলন হ'ল যদি এটা গধুৰ বস্তুক এটা নিৰ্দিষ্ট বিন্দুৰ পৰা ওলমাই ৰখা হয়, তেতিয়া তাকে এটা সৰল দোলন বুলি কোৱা হয়। আৰু সৰল দোলনটো যেতিয়া গতি কৰিবলৈ দিয়া হয়, তেতিয়া সি সদায় কম্পন ঘটিব। এতিয়া আমি চাই লওঁ সৰল দোলনটোৰ বিষয়ে অলপমান। এইটো এটা বল, এইটো গধুৰ বস্তু বুলি আমি ধৰি ল'লো। এইটো এটা নিৰ্দিষ্ট বিন্দুৰ পৰা আমি ওলমাই ৰাখিলোঁ। এইটো নিৰ্দিষ্ট এটা বিন্দুৰ পৰা ওলমাই ৰাখিলে ই এটা সৰল দোলন হ'ল। সৰল দোলন। এতিয়া এই সৰল দোলনটোৰ কম্পন হৈছে জানো? সৰল দোলনটো এতিয়া কোনো ধৰণৰ কম্পন হোৱা নাই, কাৰণ ই একেটা নিৰ্দিষ্ট স্থানতে ৰৈ আছে। ই ইফালে সিফালেও গতি কৰা নাই বা অগা পিছাকৈও গতি কৰা নাই। আৰু এনেকুৱা অৱস্থাত এই অৱস্থাত থাকোঁতে যেতিয়া সৰল দোলনটোৰ কোনো কম্পন নঘটে, তেতিয়া সেই অৱস্থাটোক আমি এটা নাম দিওঁ, ইয়াক কোৱা হয় সাম্য অৱস্থা। যেতিয়া সৰল দোলনটোৰ কোনো কম্পন নঘটে, সেই কম্পন নঘটা অৱস্থাটোক কি অৱস্থা বুলি কম আমি এতিয়া? সাম্য অৱস্থা। সাম্য অৱস্থা। এতিয়া আমাৰ সৰল দোলনটো কি হ'ল? এটা নিৰ্দিষ্ট বিন্দুৰ পৰা এটা গধুৰ বস্তু ওলমাই ৰাখিছোঁ, এইটো হ'ল সৰল দোলন।
এইটো ক্ষায়ম অৱস্থা। এইটো যদি বিন্দুটো O বুলি ধৰো, A বুলি ধৰো, এইটো ক্ষায়ম অৱস্থা, মানে এইটো অৱস্থা। এতিয়া এই ক্ষায়ম অৱস্থাৰ পৰা যদি আমি এনেকৈ আনি থাকো, মানে বিচ্যুতি কৰি থাকো, এনেকৈ বিচ্যুতি কৰি থাকো, বিচ্যুতি কৰি থাকিলে ক্ষায়ম অৱস্থাৰ পৰা যিমান সৰ্বোচ্চলৈকে বিচ্যুতি হ'ব, ক্ষায়ম অৱস্থাৰ পৰা অহা সৰ্বোচ্চ বিচ্যুতিটোক আমি কি বুলি ক'ম? বিস্তাৰ বুলি ক'ম। আমি এইটো ক্ষায়ম অৱস্থা, ইয়াত ক্ষায়ম অৱস্থাৰ পৰা এনেকৈ লাহেকৈ বিচ্যুতি হৈ ইমানটো সৰ্বোচ্চ ইমানটো আহিছে। সেই সৰ্বোচ্চ অহা ক্ষায়ম অৱস্থাৰ পৰা অহা সৰ্বোচ্চ বিচ্যুতিটোক আমি বিস্তাৰ বুলি ক'ম। দুটা আমি এটা শব্দ পালো, সেইটো হ'ল বিস্তাৰ। বিস্তাৰ। এতিয়া ক্ষায়ম অৱস্থাৰ পৰা এনেকৈ আনি আছো, আনি আমি ধৰা বি লৈ আনিলো, এইটো ইয়াৰ পৰা বি লৈ আনিলো, মানে এইটো ক্ষায়ম অৱস্থা আছিলে, ক্ষায়ম অৱস্থাৰ পৰা এনেকৈ আনি বি লৈ আনিলো। এতিয়া যদি আমি ক্ষায়ম অৱস্থাৰ পৰা বস্তুটো এৰি দিওঁ, তেতিয়াহ'লে কি হ'ব আমি চাওঁ। এতিয়া ক্ষায়ম অৱস্থাৰ বস্তুটো এৰি দিয়াৰ লগে লগে বস্তু ইফালে সিফালে 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 এনেকৈ গতি কৰি আছে। আকৌ দেখাই দিছো, ক্ষায়ম অৱস্থাৰ পৰা সৰ্বোচ্চ বিচ্যুতি আনিলো, অনাৰ পিছত এৰি দিয়াৰ লগে লগে বস্তু ইফালে সিফালে 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 গতি কৰি আছে। তাৰমানে কি কৰি আছে? বস্তুটোৱে কম্পন ঘটি আছে বস্তুটোৰ। তাৰমানে ক্ষায়ম অৱস্থাৰ পৰা এৰি দিয়াৰ লগে লগে কি এফালে গ'ল, আকৌ এফালে গ'ল, চিলে গ'ল, বা আকৌ এনেকৈ আহিলে, আকৌ বিলাই এনেকৈ ইফালে সিফালে গতি কৰি আছে। এইটোৱে হ'ল কম্পন ঘটি আছে। তাৰমানে এতিয়া কম্পনৰ বিষয়ে অধ্যয়ন কৰোঁতে আৰু এটা কথা আহিলে, ক্ষায়ম অৱস্থাৰ পৰা অহা সৰ্বোচ্চ বিচ্যুতিক আমি বিস্তাৰ বুলি ক'লো। তাৰপিছত ইয়াৰ পৰা এৰি দিলো চিলে, বি বিন্দুৰ পৰা এৰি দিলো আমি ইয়াৰ পৰা, এই চিলে গ'ল, আকৌ বিলে আহিলে, আকৌ চোৱা বিৰ পৰা এৰি দিলো, চিত গ'ল, আকৌ বিলে আহিলে। তাৰমানে এটা সম্পূৰ্ণ দোলন সম্পূৰ্ণ কৰিলে। এইটো এৰি দিলো, আকৌ বিৰ পৰা সৰ্বোচ্চ বিস্তাৰৰ পৰা এৰি দিলো, গৈ আকৌ এটা ঠাইত আহিলে। এইটো এটা কম্পন সম্পূৰ্ণ হোৱা বুলি কয়। তাৰমানে এটা অৱস্থাৰ পৰা গৈ আকৌ ঘূৰি আহি পুনৰ একেটা অৱস্থালৈ অহা লাগে, যিমানটো সময় লাগে, সেই সময়টো কোৱা হয় সেই কম্পনটোৰ পৰ্যায়কাল। আৰু এটা নিৰ্দিষ্ট অৱস্থাৰ পৰা আকৌ ঘূৰি আহি পুনৰ একেটা অৱস্থালৈ অহাকে এটা কম্পন সম্পূৰ্ণ হোৱা বুলি কোৱা হয়। তাৰমানে আকৌ এতিয়া এইটো বিস্তাৰৰ পৰা সৰ্বোচ্চ বিচ্যুতিৰ পৰা ক্ষায়ম অৱস্থাৰ পৰা হোৱা সৰ্বোচ্চ বিচ্যুতিৰ পৰা এৰি দিলো, গৈ আকৌ একেটা অৱস্থাত আহিলে। তাৰমানে এটা কম্পন সম্পূৰ্ণ হ'ল। আৰু সেই কম্পনটো সম্পূৰ্ণ হওঁতে এটা সময় লাগিব। সেই সময়টো যিমান লাগে, মানে এটা কম্পন সম্পূৰ্ণ হওঁতে যিমানখিনি সময় লাগে, সেই সময়টো কোৱা হয় পৰ্যায়কাল। আমি আৰু এটা শব্দ ইয়াত পালো, এটা কম্পনৰ লগত জড়িত, সেইটো হ'ল পৰ্যায়কাল। পৰ্যায়কাল। ক্ষায়ম অৱস্থাও গম পালো, বিস্তাৰ গম পালো, পৰ্যায়কাল গম পালো। পৰ্যায়কাল আমি কি বুলি ক'লো? এতিয়া এটা বস্তু যদি কম্পমান অৱস্থাত থাকে, তেতিয়াহ'লে বস্তুটোৱে এটা কম্পন সম্পূৰ্ণ কৰোঁতে যিমানখিনি সময় লাগিব, তাক বস্তুটোৰ পৰ্যায়কাল বুলি ক'ব। এতিয়া আৰু এটা কথা আহিব, এতিয়া ধৰা এইটো এটা কম্পন ঘটি আছে বস্তুটোৰ, এটা নিৰ্দিষ্ট সময় নিৰ্দিষ্ট কম্পন সম্পূৰ্ণ কৰি আছে। এতিয়া 1 ছেকেণ্ডতো এটা কম্পমান বস্তু এটা নিৰ্দিষ্ট পৰিমাণৰ কম্পন সম্পূৰ্ণ কৰিব। এতিয়া 1 ছেকেণ্ডত এটা বস্তুৱে যিমানটা কম্পন সম্পূৰ্ণ কৰিব, তাক কোৱা হ'ব বস্তুটোৰ কম্পনাংক, কম্পমান বস্তুটোৰ কম্পনাংক। এতিয়া আৰু এটা আমি পালো কম্পনাংক। কম্পনাংক এটা কম্পমান বস্তুৰ লগত জড়িত কিছুমান শব্দ হ'ল, এটা হ'ল আমাৰ বিস্তাৰ, এটা হ'ল পৰ্যায়কাল, আৰু এটা হ'ল কম্পনাংক। কম্পনাংক আমি বুলিলে কি বুজিলো? যে এটা কম্পমান বস্তুৱে 1 ছেকেণ্ডত যিমানটা কম্পন সম্পূৰ্ণ কৰে। এটা কম্পমান বস্তুৱে 1 ছেকেণ্ডত যিমানটা কম্পন সম্পূৰ্ণ কৰে, তাকে কম্পনাংক বোলে। এতিয়া আমি কম্পনাংক আমি জুখিব পাৰিম। ধৰা এইটো এটা দোলনটো কম্পন কৰিব দিলে, এটা কম্পন, দুটা কম্পন, তিনিটা কম্পন, চাৰিটা কম্পন, পাঁচটা কম্পন, তেনেকৈ আমি এটা নিৰ্দিষ্ট এটা বাৰ কম্পন কৰিবলৈ দিম। ধৰা 20 বাৰ কৰিবলৈ দিলোঁ, 20টা কম্পন আমি কৰিবলৈ দিলোঁ। আৰু 20টা কম্পনত কিমান সময় লাগিলে আমি এইটো সময়ত ঘড়ীৰ পৰা উলিয়াই দিব পাৰোঁ। ধৰা 20টা কম্পনত এটা বস্তুৰ সময় লাগিলে 10 ছেকেণ্ড।
10 সেকেন্ড আমাৰ 10 সেকেন্ড 20টা কম্পন সম্পূৰ্ণ হওঁতে সময় লাগিলে। তেতিয়া এটা কম্পন সম্পূৰ্ণ হওঁতে কিমান সময় লাগিব? তা 20টা কম্পন সম্পূৰ্ণ হওঁতে সময় লাগে 20টা কম্পনৰ বাবে সময় লাগে সমান 10 সেকেন্ড। এটাকে এটা কম্পনৰ বাবে সময় লাগে কিমান সেকেন্ড লাগিব? এটা কম্পনৰ বাবে সময় আমি কি কৰিব লাগিব? এটা 10ক 20 ৰে হৰণ কৰিব লাগিব। কিমান সেকেন্ড? মানে 0 0 কেনসেল গ'ল, হাফ সেকেন্ড মানে 0.5 সেকেন্ড। 0.5 সেকেন্ড। তাৰমানে তেতিয়া যদি এটা কম্পমান বস্তুৱে 20টা কম্পন সম্পূৰ্ণ কৰোঁতে 10 সেকেন্ড সময় লয়, তেতিয়াহ'লে এটা কম্পন সম্পূৰ্ণ কৰোঁতে বস্তুটো লাগিব আধা সেকেন্ড মানে 0.5 সেকেন্ড। গতিকে বস্তুটোৰ পৰ্যায়কাল হ'ব 0.5 সেকেন্ড। এটা আমি কম্পনাঙ্কলৈ যাওঁ। এতিয়া বস্তুটোৱে 0.5 সেকেন্ডত এটা কম্পন সম্পূৰ্ণ হতে লাগে 0.5 সেকেন্ড মানে আধা সেকেন্ড। এটা বস্তুটোৱে আধা সেকেন্ডত কেইটা কম্পন সম্পূৰ্ণ কৰিব? এটা। আধা সেকেন্ডত বস্তুটোৱে কম্পন সম্পূৰ্ণ কৰিব এটা। গতিকে 1 সেকেন্ডত কেইটা কৰিব? 0.5 সেকেন্ডত সম্পূৰ্ণ কৰে সমান এটা কম্পন। এটাকে 1 সেকেন্ডত সম্পূৰ্ণ কৰে সমান কেইটা হ'ব? 0.5 সেকেন্ডত সম্পূৰ্ণ কৰে এটা কম্পন। গতিকে 1 সেকেন্ডত সম্পূৰ্ণ কৰিব কিমান কেইটা কম্পন? কেইটা কম্পন সম্পূৰ্ণ কৰিব 1 সেকেন্ডত? 0.5 সেকেন্ডত কৰে এটা কম্পন। 1 সেকেন্ডত কৰিব ইমানটা কম্পন। মানে এটো যে আমি হাফ বুলি লিখো 1/2 সমান 2টা কম্পন। মানে 1 সেকেন্ডত তেতিয়া বস্তুটোৱে 2টা কম্পন সম্পূৰ্ণ কৰিব আৰু 1 সেকেন্ডত যিমানটা কম্পন সম্পূৰ্ণ কৰে তাকে বস্তুটোৰ কম্পনাঙ্ক বোলে। তাৰমানে এতিয়া যেতিয়া এটা বস্তুৱে 10 সেকেন্ডত 20টা কম্পন সম্পূৰ্ণ কৰে তেতিয়া বস্তুটোৰ পৰ্যায়কাল হ'ল 0.5 সেকেন্ড আৰু বস্তুটোৰ কম্পনাঙ্ক হ'ল 2টা কম্পন 1 সেকেন্ডত সম্পূৰ্ণ কৰে মানে। এতিয়া যদি পৰ্যায়কালটো আমি জুখিব লাগিব। যদি এটা বস্তুৱে এটা কম্পন 1 সেকেন্ডত সম্পূৰ্ণ কৰে তেতিয়া তাৰ পৰ্যায়কালটো তাৰ কম্পনাঙ্কটো হাৰ্টজ বুলি কয়, 1 হাৰ্টজ বুলি কয়। তাৰমানে পৰ্যায়কালৰ কম্পনাঙ্কৰ এককটো আমি হাৰ্টজত জুখো। কম্পনাঙ্কৰ এককটো আমি কিহত জুখো? এতিয়া কম্পনাঙ্কৰ এককটো আমি হাৰ্টজ এককত জুখো। তে 1 হাৰ্টজ মানে যদি এটা কম্পমান বস্তুৱে 1 সেকেন্ডত এটা কম্পন সম্পূৰ্ণ কৰে তেতিয়া বস্তুটোৰ কম্পনাঙ্ক হয় 1 হাৰ্টজ। এতিয়া আমি কোৱাটো এই দুটা 10 সেকেন্ডত 20টা কম্পন সম্পূৰ্ণ কৰোতে বস্তুটোৰ পৰ্যায়কাল আছে। বস্তুটোৰ কি কৰিছিলে? 1 সেকেন্ডত 2টা কম্পন সম্পূৰ্ণ কৰিছিলে। 20 সেকেন্ডত যেতিয়া এটা বস্তুৱে 10 সেকেন্ডত 20টা কম্পন সম্পূৰ্ণ কৰে তেতিয়া বস্তুটোৱে 1 সেকেন্ডত 2টা কম্পন সম্পূৰ্ণ কৰিছিলে আৰু 1 সেকেন্ডত এটা কম্পন সম্পূৰ্ণ কৰিলে 1 হাৰ্টজ। গতিকে এই বস্তুটোৰ যিটো বস্তুৱে 10 সেকেন্ডত 20টা কম্পন সম্পূৰ্ণ কৰিছিলে সেই বস্তুটো তেতিয়া পৰ্যায়কাল হ'ব 2 হাৰ্টজ। মানে 1 সেকেন্ডত 2টা কম্পন সম্পূৰ্ণ কৰিছে। এতিয়া আমি এটা কম্পমান বস্তুৰ ক্ষেত্ৰত আমি কি গম পালো? যে বস্তুটোৰ বিস্তাৰ কাক বোলে, বস্তুটোৰ পৰ্যায়কাল কাক বোলে আৰু বস্তুটোৰ কম্পনাঙ্ক কাক বোলে আৰু কম্পনাঙ্ক আমি কি এককত জুখিব পাৰো। এই চাৰিটা বস্তু আমি কম্পমান বস্তুৰ ক্ষেত্ৰত গম পালো। এতিয়া আমি গম পালো যে শব্দৰ সৃষ্টি সদায় বস্তুৰ কম্পনৰ পৰা উৎপন্ন হয়। বস্তু এটাৰ কম্পনৰ ফলতহে শব্দৰ সৃষ্টি হয়। গতিকে এটা শব্দৰ সৃষ্টি হওঁতে বস্তুটোৰ কম্পনাঙ্ক থাকিব। যিটো বস্তুৱে শব্দৰ সৃষ্টি কৰিছে সেই বস্তুটোৰ কম্পনাঙ্ক থাকিব, সেই বস্তুটোৰ পৰ্যায়কাল থাকিব, সেই বস্তুটোৰ বিস্তাৰ থাকিব। তাৰমানে শব্দটোৰ লগত কম্পনাঙ্ক, যিকোনো এটা শব্দৰ লগত কম্পনাঙ্ক, বিস্তাৰ, পৰ্যায়কাল সকলোবিলাক জড়িত হৈ থাকে। এতিয়া আমি চাব লাগে যে এটা শব্দৰ লগত
এই কম্পনাংক, বিস্তাৰ, পৰ্যায়কাল আদিবিলাকৰ কি সম্পৰ্ক আছে সেইটো চাবলৈ আমি কেইটামান এতিয়া এক্টিভিটি কৰিব লাগিব। এতিয়া তোমালোকে চোৱা, প্ৰথমতে আমি এতিয়া এটা শব্দৰ লগত প্ৰথমতে কম্পনাংক কেনেকৈ জড়িত হয় তাক চাওঁ। শব্দ এটাৰ লগত কম্পনাংক কেনেকৈ জড়িত হয় আমি এইটো চাই লওঁ। চোৱাৰ আগতে এতিয়া চোৱা, কম্পন বুলিলে কি বুজা? বস্তুটোৰ ইফাল সিফাল বা আগা পিছা গতিক কম্পন বোলে। এতিয়া এই বেডডালৰ কম্পন ঘটি আছে, মানে ইফালে সিফালে গতি কৰি আছে। কিন্তু এতিয়া কোনো ধৰণৰ শব্দ উৎপন্ন হোৱা নাই, আমি শুনিব পৰা শব্দ উৎপন্ন হোৱা নাই। এতিয়া মই লাহে লাহে বঢ়াই দিছো, কম্পনটো বঢ়াই দিছো, মানে কম্পনাংক বাঢ়ি গৈছে। 1 ছেকেণ্ডত সম্পূৰ্ণ কম্পনৰ সংখ্যা বাঢ়ি বাঢ়ি গৈ আছে, বাঢ়ি বাঢ়ি গৈ আছে। যেতিয়া কম্পনাংক বহুত বাঢ়ি গ'ল তেতিয়া আমি শুনিব পৰা শব্দৰ সৃষ্টি হ'ল। তাৰমানে আমি শুনিব পৰা শব্দ হ'বৰ বাবে সকলো কম্পনেই যথেষ্ট নহয়, মানে এটা নিৰ্দিষ্ট কম্পন হ'লেহে আমি এটা শব্দ শুনিব পাৰোঁ। এতিয়া আমি শুনিব পৰা শব্দ সৃষ্টি হ'বলৈ কম্পনাংক কিমান হ'ব লাগিব? 1 ছেকেণ্ডত 20 বাৰতকৈ বেছি হ'ব লাগিব। তাৰমানে 1 ছেকেণ্ডত 20 বাৰ হ'লে কিমান হাৰ্টজ হ'ব? 20 হাৰ্টজ। যদি এটা বস্তুৰ কম্পন 20 হাৰ্টজ বা তাতকৈ বেছি হয় তেতিয়াহে তাৰ পৰা উৎপন্ন হোৱা শব্দ আমি শুনিবলৈ পাওঁ। আৰু যদি বেছি হৈ গৈ থাকে, বহুত বেছি হৈ গ'লেও কম্পনাংকটো আমি শুনিবলৈ নোপোৱা হৈ যাওঁ। এতিয়া লাহে লাহে বাঢ়ি বাঢ়ি গৈ আছে, কম্পনাংক বাঢ়ি বাঢ়ি গৈ আছে। কিন্তু যদি 1 ছেকেণ্ডত 20,000 বাৰতকৈ বেছি হৈ যায়, 1 ছেকেণ্ডত 20,000 বাৰ কম্পন ঘটিলে কিমান কম্পনাংক হ'ব? 20,000 হাৰ্টজ। তাৰমানে যদি 20,000 হাৰ্টজতকৈ কম্পনাংক বেছি হৈ যায় তেতিয়াও আমি সেই শব্দটো শুনিব নোৱাৰো। গতিকে আমি শুনিব পৰা শব্দ সৃষ্টি হ'বৰ বাবে কম্পনাংক কিমান হ'ব লাগিব? 20 হাৰ্টজৰ পৰা 20,000 হাৰ্টজৰ ভিতৰত কম্পনাংকটো থাকিব লাগিব। আৰু এই শব্দৰ কম্পনাংকৰ এইটো এটা আমি শুনিব পৰা সীমা, আৰু ইয়াকে কোৱা হয় শব্দৰ শ্ৰাব্য সীমা। মানুহৰ বাবে শব্দৰ শ্ৰাব্য সীমা, মানে এটা বস্তুৱে শব্দৰ সৃষ্টি কৰে আৰু এনেকুৱাকৈ কম্পন ঘটি পেলাই যদি শব্দৰ সৃষ্টি কৰে যাৰ কম্পনাংক 20 হাৰ্টজৰ পৰা 20,000 হাৰ্টজৰ ভিতৰত আছে, তেতিয়া আমি সেই বস্তুটোৱে সৃষ্টি কৰা কম্পন শুনিবলৈ পাওঁ। এতিয়া এই বেডডালো এতিয়াও শব্দৰ সৃষ্টি কৰি আছে, কিন্তু এইটো আমাৰ শ্ৰাব্য সীমাৰ ভিতৰত থকা নাই কাৰণে আমি শুনিবলৈ পোৱা নাই। হয়তো বেলেগ প্ৰাণীয়ে শুনিব পাৰে। এতিয়া কুকুৰ এটাৰ শ্ৰাব্য সীমা বেলেগ হ'ব। কুকুৰ এটাই তোমাৰ 20 হাৰ্টজতকৈ যদি কম শব্দৰো সৃষ্টি হয়, কম্পনাংকৰ শব্দৰ সৃষ্টি হয়, তেতিয়াও কি শুনিবলৈ পোৱা যায়, কি শুনিব পাৰে। মানে এতিয়া কুকুৰ এটাই অতি কম অতি সূক্ষ্ম শব্দও শুনিব পাৰে, আৰু অতি বৃহৎ 20,000তকৈ বেছি শব্দও সিহঁতে শুনিবলৈ পাৰে। সেইকাৰণে কুকুৰবিলাকে কেতিয়াবা কি কৰে? ইনে ভুকি উঠে। কুকুৰবিলাকে কেতিয়াবা ইনে ভুকি উঠে, আমি চাওঁ কি দেখিছে, কিন্তু কুকুৰ একো নাই। আচলতে কি হয়, কেতিয়াবা আমাৰ মহাকাশত কিছুমান শব্দৰ সৃষ্টি হয় যাৰ কম্পনাংক 20,000তকৈ বেছি হয়, সেইবিলাক সিহঁতে ফটকৈ শুনি যায়, তেতিয়া সিহঁতে ইনে ভুকি উঠে। বা কেতিয়াবা কুকুৰ এটা শুই থাকিলে যিমান লাহে লাহে গ'লেও সি ফটকৈ গম পাই যায়, কাৰণ আমি যিমান লাহে লাহে গ'লেও কিছুমান শব্দৰ সৃষ্টি হৈ থাকে যিবিলাক শব্দ 20 হাৰ্টজতকৈ কম আমি শুনিবলৈ নাপাওঁ, কিন্তু কুকুৰটোৱে শুনিব পাৰে, সেইকাৰণে সি খপকৈ শুৱাৰ পৰা উঠি যায়। এতিয়া আমাৰ শব্দৰ কিছুমান নাম আছে। এতিয়া ইয়াত যদি এটা শব্দ 20 হাৰ্টজতকৈ কম হয় কম্পনাংক, যদি শব্দ এটাৰ কম্পনাংক 20 হাৰ্টজতকৈ কম হয়, তেতিয়াহ'লে তেনেকুৱা শব্দবিলাকক কোৱা হয় অৱশব্দ। এতিয়া 20 হাৰ্টজতকৈ কম কম্পনাংক বিশিষ্ট শব্দবিলাকক কোৱা হয় অৱশব্দ। আৰু অৱশব্দ যিহেতু কম্পনাংক কম, সেই শব্দৰ শক্তিও কম, গতিকে সেই তেনেকুৱা ধৰণৰ শব্দবিলাকৰ কোনো ব্যৱহাৰিক প্ৰয়োগ নাই। এতিয়াও ওচৰে পাজৰে বহুত অৱশব্দৰ সৃষ্টি হৈ আছে চাগে, কিন্তু আমি গম নাপাওঁ, আমি শুনিবলৈ পোৱা নাই, আৰু তেনেকেই সেইবিলাক অথলে গুচি যায়, কাৰণ সেইবিলাকৰ কোনো ব্যৱহাৰিক প্ৰয়োগ কৰিব পৰা নাযায়। আনহাতে যিবিলাক শব্দৰ কম্পনাংক 20,000 হাৰ্টজতকৈ বেছি, মানে 1 ছেকেণ্ডত 20,000 বাৰতকৈ বেছি কম্পনৰ সৃষ্টি হয়,
যিবিলাক কম্পনৰ কম্পনাংক 20,000 হাৰ্টছতকৈ বেছি হয় সেইবিলাক শব্দও আমি শুনিবলৈ নাপাওঁ কিন্তু সেই শব্দবিলাক অতি শক্তিশালী কাৰণ কম্পনাংক বহুত বেছি গতিকে এই শব্দবিলাকৰো এটা নাম আছে এই শব্দবিলাকক কোৱা হয় অতি শব্দ অতি শব্দ বা আল্ট্ৰাসাউণ্ড এই অতি শব্দৰ কিছুমান ব্যৱহাৰিক প্ৰয়োগ আছে চিকিৎসা বিজ্ঞানৰ আল্ট্ৰাসাউণ্ড কৰা তোমালোকে শুনিছাই অসুখ বিসুখ হলে বহুতে আল্ট্ৰাসাউণ্ড কৰিবলৈ যায় আল্ট্ৰাসাউণ্ড মানে অতি শব্দ ব্যৱহাৰ কৰা হয় বা কিছুমান যদি লৌৰে নিৰ্মিত ধাতুৰে নিৰ্মিত কিছুমান বস্তুৰ ভিতৰত ফাট চাট আছে নে নেকি কিবা ক্ৰেকছ আছে নেকি সেইবিলাক চাবৰ কাৰণেও অতি শব্দ ব্যৱহাৰ কৰা হয় সাগৰ এখনৰ গভীৰতা কিমান আছে কোনোবা এখনৰ ঠাইত সেই সাগৰৰ গভীৰতা জুখিবৰ কাৰণেও অতি শব্দ ব্যৱহাৰ কৰা হয় তাৰমানে অতি শব্দৰ কিছুমান ব্যৱহাৰিক প্ৰয়োগ আছে এতিয়া আমি চাম আমি পিছৰ ক্লাছত আমি চাম যে কম্পনাংকৰ লগত শব্দৰ কি সম্পৰ্ক আছে বিস্তাৰৰ লগত শব্দৰ কি সম্পৰ্ক আছে সেই বিষয়ে আমি মোৰ পিছৰ ক্লাছটোত আমি আলোচনা কৰিম তোমালোকে চাই থাকিবা আৰু আজিলৈ ইমানতে এইটো ক্লাছ মই সামৰণি মাৰিছোঁ